Hello students, আজি ভিডিঅ'টোত আমি System of Unitsৰ বিষয়ে পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি Physical Quantityৰ বিষয়ে পঢ়িছিলোঁ। Physical Quantity কি? যিবিলাক quantity আমি measure কৰিব পাৰোঁ, সেইবিলাক quantity Physical Quantity বুলি কোৱা হয়। এতিয়া Physical Quantity এটা আমি কেনেদৰে measure কৰিম? For example, মোক এটা পেন আৰু এখন বুক দিয়া হ'ল আৰু তাৰ মাছ measure কৰিবলৈ দিয়া হ'ল। তেতিয়াহ'লে এই মাছ measure কৰিবৰ কাৰণে মোক কি লাগিব? মোক এটা reference মাছ, এটা reference measurement লাগিব। সেই reference measurementটোৰ লগত compare কৰি মই পেনটোৰ মাছ বা বুকখনৰ মাছ calculate কৰিব পাৰিম। যদি আমি কি কৰোঁ, এটা reference ধৰা মই এডাল পেন্সিল, এডাল চক পেন্সিলৰ মাছটোক মোৰ reference মাছ হিচাপে ল'লো আৰু সেই চক পেন্সিলডালৰ মাছটো পেনত কিমান টাইমছ আছে, চক পেন্সিলডালৰ মাছৰ সমান মাছ তোমাৰ পেনত কিমান টাইমছ আছে সেইটো যদি মই ক'ব পাৰোঁ, তেনেহ'লে সেইটো কি হ'ব? পেনটোৰ মাছ হ'ব। ঠিক একেদৰে বুকখনৰ ক্ষেত্ৰতো সেই একেই কথা হ'ব। ধৰি ল'লো মোৰ পেনটোৰ মাছ হ'ল 3 times of mass of the chalk pencil, অৰ্থাৎ চক পেন্সিলডালৰ মাছৰ 3 times হৈছে পেনটোৰ মাছ। একেদৰে বুকখনৰ মাছ হৈছে ধৰা চক পেন্সিলডালৰ মাছৰ 100 times। ইয়াত মই কি কৰিছোঁ? চক পেন্সিলডালৰ মাছটোক মই এটা ৰেফাৰেন্স মেজাৰমেণ্ট হিচাপে ধৰি লৈছোঁ। আন এটা এক্সাম্পল লোৱা, ধৰা তুমি তোমাৰ ইউনিফৰ্মৰ চাৰ্ট এটা চিলাবৰ কাৰণে টেইলৰৰ ওচৰলৈ গ'লা। টেইলৰজনে তোমাক ক'লে যে তোমাক 3 হাত কাপোৰ লাগিব চাৰ্টটোৰ কাৰণে। গতিকে টেইলৰজনে তোমাক কাপোৰৰ মেজাৰমেণ্টটো কওঁতে কি ৰেফাৰেন্স লৈছে? টেইলৰজনৰ হাতৰ যিটো লেংথ, সেই লেংথটো তেওঁ ৰেফাৰেন্স হিচাপে লৈ তোমাক কৈছে যে তেওঁৰ হাতৰ লেংথতকৈ 3 times বেছি লেংথৰ কাপোৰ তোমাক লাগিব। গতিকে তেওঁ এটা ৰেফাৰেন্স ইউজ কৰিছে, ৰেফাৰেন্স মেজাৰমেণ্ট ইউজ কৰিছে। আমি যিকোনো ফিজিকেল কোৱান্টিটিৰ যেতিয়া আমি মেজাৰ কৰোঁ, তেতিয়া এনেদৰে আমি কি কৰোঁ? এটা ৰেফাৰেন্স মেজাৰমেণ্ট ব্যৱহাৰ কৰোঁ আৰু এই ৰেফাৰেন্স মেজাৰমেণ্টটোকে তোমাৰ কি বুলি কোৱা হয়? ইউনিট বুলি কোৱা হয়। আমাৰ যিটো কাপোৰৰ এক্সাম্পল, সেইটোত আমি কি কৰিছিলোঁ যে কাপোৰখনৰ লেংথ ইকুৱেল টু আমাৰ কি আছিল? 3 হাত কাপোৰ আছিল। গতিকে 3 times of length of the hand, গতিকে 3 into length of one hand হয়। ইয়াত লেংথটো, প্ৰথম যিটো লেংথ লিখিছোঁ সেইটো হৈছে কাপোৰখনৰ মেজাৰমেণ্টটো, কাপোৰখনৰ লেংথৰ মেজাৰমেণ্ট। তাক আমি কেনেদৰে এক্সপ্ৰেছ কৰিছোঁ? এটা নিউমাৰিকেল ভেলু 3 আৰু তাৰ লগত ইনটু কৰিছোঁ লেংথ অফ ওৱান হেণ্ড। এই লেংথ অফ ওৱান হেণ্ডটো হৈছে তোমাৰ ইউনিট। গতিকে আমি যিকোনো ফিজিকেল কোৱান্টিটিকে আমি কেনেদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ? মেজাৰমেণ্টটোক আমি ক'ব পাৰোঁ যে মেজাৰ অফ এ ফিজিকেল কোৱান্টিটি, যাক আমি x বুলি লওঁ, মেজাৰ অফ এ ফিজিকেল কোৱান্টিটি ইকুৱেল টু নিউমাৰিকেল ভেলু অফ দ্য ফিজিকেল কোৱান্টিটি ইনটু চাইজ অফ দ্য ইউনিট। আমাৰ আগৰ এক্সাম্পলটোত আমাৰ ইউনিট কি আছিল? প্ৰথমটোত আছিল চক পেন্সিলডালৰ মাছটো আৰু ছেকেণ্ডটোত কাপোৰৰ এক্সাম্পলটোত আছিলে টেইলৰজনৰ হাতৰ লেংথটো। এতিয়া এই যি দুটা এক্সাম্পল আমি ইউজ কৰিছোঁ, সেই এক্সাম্পল দুটাৰ ক্ষেত্ৰত কি হয়? যিটো ৰেফাৰেন্স মাছ লৈছোঁ আমি, সেইটো ভেৰি কৰে। তাৰমানে চক পেন্সিলডালৰ শ্বেপৰ ওপৰত ডিপেণ্ড কৰে। চক পেন্সিলডাল যদি ডাঙৰ হয়, তাৰ মাছটো অলপ বেছি হ'ব। গতিকে পেনটোৰ মাছটো যেতিয়া আমি চক পেন্সিলৰ মাছত এক্সপ্ৰেছ কৰিম, তেতিয়া কি হ'ব? ডাঙৰ চক পেন্সিল লৈ পেলাই চালে আমি ধৰা পালোঁ 3 times of mass of the pencil। আৰু যদি সৰু চক পেন্সিল এডাল লওঁ, তেতিয়াহ'লে হয়তো হ'ব 5 times of mass of the pencil। গতিকে চক পেন্সিলডালৰ মাছটো ভেৰি কৰাৰ লগে লগে পেনৰ মাছটো ভেৰি কৰিছে। ঠিক একেদৰে তুমি টেইলৰজনে কোৱাৰ নিচিনাকৈ যদি দোকানলৈ গৈ পেলাই দোকানীক কোৱা যে মোক কি লাগিব? 3 হাত কাপোৰ লাগিব, তেতিয়া দোকানীয়ে কি কৰিব? দোকানীয়ে তেওঁৰ নিজৰ হাতৰ জোখেৰে তোমাক কাপোৰটো জুখি দিব। তেওঁৰ হাতৰ যিটো লেংথ, সেই লেংথটো টেইলৰজনৰ হাতৰ লেংথৰ লগত একে নহ'বও পাৰে,
হয়নে নহয় ইকুৱেল নোহোৱাৰ সম্ভাৱনাই বেছি হয়তো দীঘল হ'ব নহলে ছুটি হ'ব গতিকে ইয়াতো তোমাৰ কি হ'ব যিটো মেজাৰমেন্টৰ কাপোৰ তুমি বিচাৰিছিলা সেইটো নোপোৱা তোমাৰ মেজাৰমেন্টটো কি কৰিব ভেৰি কৰিব কিন্তু আমি যদি ইউনিট হিচাপে ইউজ কৰিব লাগে এটা ৰেফাৰেন্স মেজাৰমেন্ট সেইটো কি হ'ব লাগে ষ্টেণ্ডাৰ্ড হ'ব লাগে তাৰ মানে আমি যেটো ৰেফাৰেন্স মেজাৰমেন্ট লম সেই মেজাৰমেন্টটো যিকোনো ফিজিক্যাল কন্ডিশনতে একে থাকিব লাগিব ই চেঞ্জ হ'ব নোৱাৰে গতিকে আমি ইউনিটৰ ডেফিনেশন এনেদৰে দিব পাৰো the chosen reference standard of measurements in multiple of which a physical quantity is expressed is called the unit of that quantity এটা ভৌতিক ৰাশিৰ যোগ যি নিৰ্বাচিত প্ৰসংগ মাপকৰ গুণিতক হিচাপে প্ৰকাশ কৰা হয় তাকে একক বুলি কোৱা হয় গতিকে এনেকুৱা ষ্টেণ্ডাৰ্ড একক এটা লৈ ষ্টেণ্ডাৰ্ড মেজাৰমেন্ট একোটা লৈ আমি কি কৰিব পাৰো আমি ফিজিক্যাল কোয়ান্টিটি মেজাৰ কৰিব পাৰো এতিয়া আগৰ দিনত কি হৈছিল যে আমাৰ যোগাযোগ ব্যৱস্থাৰ ইমান উন্নতি হোৱা নাছিল আমাৰ টেকনলজিও আমাৰ ডেভেলপমেন্ট হোৱা নাছিল গতিকে ওয়াৰ্ল্ডৰ বেলেগ বেলেগ ঠাইৰ মানুহবিলাকৰ মাজত মিলা মিছা নাছিল এখন ঠাইৰ মানুহ আন এখন ঠাইলৈ যাব পৰা নাছিল তেতিয়া কি হৈছিল বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কমিউনিটিৰ মানুহে তেওঁলোকৰ নিজৰ মতে কিছুমান ষ্টেণ্ডাৰ্ড বনাই লৈছিল আৰু তেনেকে ফিজিক্যাল কোয়ান্টিটি বিলাকৰ মেজাৰমেন্ট আৰম্ভ কৰিছিল আৰু তেওঁলোকে তেনেকে কি কৰিছিল তাত টেকনলজিৰ ডেভেলপমেন্ট কৰিছিল সায়েন্সৰ ডেভেলপমেন্ট কৰিছিল আৰু এনেদৰে চলি আছিল ফৰ এক্সাম্পল ব্ৰিটিছ সকলে লেংথৰ মেজাৰমেন্টৰ কাৰণে ইউজ কৰিছিল ফুট আৰু মাছৰ মেজাৰমেন্টৰ কাৰণে ষ্টেণ্ডাৰ্ড লৈছিল পাউণ্ড আৰু টাইমৰ মেজাৰমেন্টৰ কাৰণে তেওঁলোকৰ ষ্টেণ্ডাৰ্ড আছিল সেকেন্ড আৰু ফ্ৰেঞ্চৰ মানুহবিলাকে কি কৰিছিল ফ্ৰেঞ্চৰ মানুহবিলাকে মাছৰ কাৰণে ষ্টেণ্ডাৰ্ড লৈছিল গ্ৰাম লেংথৰ কাৰণে ষ্টেণ্ডাৰ্ড লৈছিল তোমাৰ সেন্টিমিটাৰ আৰু টাইমৰ কাৰণে ষ্টেণ্ডাৰ্ড লৈছিল সেকেন্ড এই যি দুটা আমি সিস্টেম কৈছো এটা ব্ৰিটিছ সিস্টেম আৰু এটা হল ফ্ৰেঞ্চ সিস্টেম ইয়াৰে ভিতৰত যেটো ফ্ৰেঞ্চ সিস্টেম হেতু অকমান ইজি হয় ব্ৰিটিছ সিস্টেমত কি হয় আমি যদি এক্সাম্পল লও লেংথৰ ইউনিটৰ তেনেহলে তেওঁলোকৰ লেংথৰ ইউনিটটো কি ফুট এতিয়া আমি যদি এটা ডাঙৰ লেংথ জুখিব লগা হয় তেনেহলে আমাৰ কি হ'ব ফুটতকে বিগাৰ ইউনিট এটা আমি ল'ব লাগিব তেওঁলোকৰ ফুটতকে বিগাৰ নেক্সট বিগাৰ ইউনিটটো হল ইয়াৰ্ড এতিয়া 1 ইয়াৰ্ড = 3 ফিট গতিকে আমি যদি এটা বস্তুৰ লেংথটো ইয়াৰ্ডত জুখো আৰু তাক যদি ফুটত কনভাৰ্ট কৰিব লাগে তেনেহলে আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 3 ৰে মাল্টিপ্লাই কৰিব লাগিব এতিয়া ইয়াৰ্ডতকে আৰু বেছি ডাঙৰ ইউনিট লাগা হলে নেক্সট ইউনিটটো হল আমাৰ মাইল 1 মাইল = 1760 ইয়াৰ্ডছ গতিকে এটা বস্তুৰ লেংথটো মাইলত জুখি লৈ তাক ইয়াৰ্ডলৈ কনভাৰ্ট কৰিব লাগিলে আমি 1760 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু তাক ফুটলৈ কনভাৰ্ট কৰিবলৈ আকৌ আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক তেনেদৰে স্মল ডিসটেন্সৰ কাৰণে তেওঁলোকে ইউজ কৰিছিল ইঞ্চ তোমাৰ 12 ইঞ্চ = 1 ফুট গতিকে আমি ইঞ্চত বস্তুটো জুখি তাক যদি ফুটলৈ আনিব লাগে আমি 12 ৰে ডিভাইড কৰিব লাগিব গতিকে আমি কি দেখিলো যে যিকোনো এটা ইউনিটৰ পৰা তাৰ নেক্সট ইউনিটটোলৈ নেক্সট বিগাৰ ইউনিটটোলৈ বা নেক্সট স্মলাৰ ইউনিটটোলৈ যাবলৈ প্ৰতিবাৰতে আমি কি কৰিব লাগে বেলেগ বেলেগ মানে নিউমেৰিকেল ভ্যালুৰে আমি মাল্টিপ্লাই কৰিব লাগে প্ৰত্যেকবাৰে মাল্টিপ্লাই বা ডিভাইড কৰিবলগীয়া ভ্যালুবিলাক মানে নাম্বাৰ বিলাক বেলেগ বেলেগ গতিকে সেই কথাখিনি মনত ৰখাটো ইমান সহজ কথা নহয় কিন্তু যেটো ফ্ৰেঞ্চ সিস্টেম সেই সিস্টেমটো তোমাৰ মেট্ৰিক সিস্টেম সেই সিস্টেমটোৰ সুবিধা কি যে এটা ইউনিটৰ পৰা এটা ষ্টেণ্ডাৰ্ড ইউনিট ললা সেই ইউনিটটোৰ পৰা নেক্সট বিগাৰ ইউনিটটোলৈ যাবলৈ কি কৰিব লাগে নেক্সট বিগাৰ ইউনিটটো তাতকে 10 গুণ ডাঙৰ গতিকে 10 ৰে মাল্টিপ্লাই কৰিলে আমি নেক্সট বিগাৰটো পাওঁ আকৌ তাক 10 ৰে মাল্টিপ্লাই কৰিলে তাতকে ডাঙৰটো পাওঁ ঠিক তেনেকে তললৈ আহিব লাগিলে 10 ৰে ডিভাইড কৰিলে হয় গতিকে হেতু অকমান ইজি হয় সাইন্টিস্ট বিলাকে কি কৰিলে তেওঁলোকৰ সাইন্টিফিক মেজাৰমেন্টৰ কাৰণে এই যেটো ফ্ৰেঞ্চ সিস্টেম হেতু অকমান মডিফাই কৰি ললে মডিফাই মানে কি যে তেওঁলোকে ষ্টেণ্ডাৰ্ড হিচাপে অলপ বিগাৰ ইউনিট ললে যেনে তোমাৰ মাছৰ
স্ট্যান্ডার্ড ইউনিট হিসাবে তেওঁলোকে ললে কিলোগ্ৰাম, লেংথৰ কাৰণে ললে মিটাৰ আৰু তোমাৰ টাইমৰ কাৰণে ললে সেকেন্ড। গতিকে এনেদৰে আমি কি পালো, তিনটা সিস্টেম পালো। There are 3 system of units: FPS, CGS, MKS. প্ৰথমটো FPS ব্ৰিটিছ সিস্টেম। চাবা FPS ত কি লেংথৰ ইউনিট হৈছে ফুট, ফুটৰ F, মাছৰ ইউনিট পাউণ্ড, পাউণ্ডৰ P আৰু টাইমৰ ইউনিট সেকেন্ড, সেকেন্ডৰ S। এই প্ৰত্যেকটো ইউনিটৰে ফাৰ্স্ট লেটাৰ কিটা লগ হৈ পেলাই সিস্টেমটোৰ নাম হৈছে FPS সিস্টেম। ঠিক একেদৰে CGS সিস্টেমত কি হয়, লেংথৰ ইউনিট সেন্টিমিটাৰ, মাছৰ ইউনিট গ্ৰাম আৰু টাইমৰ ইউনিট সেকেন্ড। আকৌ MKS সিস্টেমত মাছৰ ইউনিট তোমাৰ লেংথৰ ইউনিট মিটাৰ, মাছৰ ইউনিট কিলোগ্ৰাম আৰু টাইমৰ ইউনিট সেকেন্ড। গতিকে সেই সময়ত এনেদৰে বেলেগ বেলেগ কমিউনিটিৰ মানুহে বেলেগ বেলেগ স্ট্যান্ডাৰ্ড লৈ পেলাই বেলেগ বেলেগ সিস্টেম ইউজ কৰি মেজাৰমেন্ট বিলাক কৰিলে আৰু তেনেকৈ তেওঁলোকে নিজৰ ডেভেলপমেন্টটো কৰিলে। কিন্তু সময়ৰ লগে লগে কি হ'ল, আমাৰ টেকনলজিৰ ডেভেলপমেন্ট হ'ল, কমিউনিকেশনৰ ডেভেলপমেন্ট হ'ল, ফলত ইখন ঠাইৰ মানুহৰ লগত সিখন ঠাইৰ মানুহৰ মিলা মিছা বাঢ়িল, ইন্টাৰনেশ্যনেল ট্ৰেড আৰম্ভ হ'ল, ইখন ঠাইৰ মানুহে বেলেগ এখন ঠাইলৈ বিজনেছ কৰিবলৈ যোৱা হ'ল, নাইবা ফুৰিবলৈ যোৱা হ'ল, মানুহৰ মাজত অহা যোৱা বাঢ়িল। তাৰ পাছত তোমাৰ কি হ'ল, এখন কান্ট্ৰিৰ সাইন্টিস্টে তেওঁৰ ইনভেনশন বা প্ৰবলেম বিলাক আন কান্ট্ৰিৰ সাইন্টিস্টৰ লগত শ্বেয়াৰ কৰিব পৰা হ'ল। গতিকে এটা প্ৰবলেম আহিল। প্ৰবলেমটো কি চাবা, যদি ধৰা ফ্ৰেন্সৰ এজন মানুহে ব্ৰিটেইনত গৈ পেলাই এটা বিজনেছ ষ্টাৰ্ট কৰিছে, তেওঁ গাড়ীৰ বিজনেছ কৰিছে। গতিকে তেতিয়া তেওঁ যেতিয়া ব্ৰিটেইনত এখন গাড়ী বিক্ৰী কৰিব, তেতিয়া ব্ৰিটিছ পিপুলে আহি পেলাই যেতিয়া তেওঁৰ পৰা গাড়ীখন কিনিব খুজিব, নিশ্চয় সুধিব যে গাড়ীখনৰ স্পীড কিমান। তেতিয়া মানুহজনে কি ক'ব, ফ্ৰেন্সৰ মানুহজনে গাড়ীখনৰ স্পীডটো ক'ব সেন্টিমিটাৰ পাৰ সেকেন্ড বা মিটাৰ পাৰ সেকেন্ডত ক'ব। কিন্তু যিজন ব্ৰিটেইনৰ মানুহ, ব্ৰিটিছ পিপুল, তেওঁতো লেংথৰ ইউনিট কি ইউজ কৰে, ফুট ইউজ কৰে। গতিকে তেওঁ সেন্টিমিটাৰ পাৰ সেকেন্ড বা মিটাৰ পাৰ সেকেন্ডৰ অৰ্থ বুজি নাপাব। সেইটো এটা প্ৰবলেম হ'ব। ধৰা এখন তোমাৰ প্লেন ক'ৰ পৰা গৈছে, তোমাৰ ফ্ৰেন্সৰ পৰা ব্ৰিটেইনলৈ গৈছে, তাত এজন ফ্ৰেন্স পাইলটে চলাই গৈছে। এতিয়া ব্ৰিটেইন পাওঁতে তেওঁক কন্ট্ৰল ৰুমৰ পৰা কোৱা হ'ল যে তোমাৰ এৰোপ্লেনখন এতিয়া তোমাৰ 3000 ফিট হেইটত আছে। তেতিয়াতো পাইলটজনে বুজি নাপাব, কাৰণ তেওঁ ডিষ্টেন্সটো কিহত জোখে, তেওঁ লেংথটো বা ডিষ্টেন্সটো জোখে সেন্টিমিটাৰ বা মিটাৰত, কিন্তু ব্ৰিটেইনত সেইটো জোখা হয় ফুটত। গতিকে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক আহিব ধৰিলে। সাইন্টিষ্ট বিলাকৰ মাজতো তেওঁলোকৰ এই ইউনিট লৈ পেলাই মানে গণ্ডগোল হ'ল। গতিকে আমাক কিহৰ প্ৰয়োজন হ'ল, আমাক এটা ইন্টাৰনেশ্যনেলি একচেপ্টেড সিস্টেম আমাক দৰকাৰ হ'ল ইউনিটৰ। গ্লোবেলি আমি যাক ইউজ কৰিব পাৰোঁ তেনেকুৱা এটা সিস্টেম আমাক দৰকাৰ হ'ল। আৰু এটা কথা হ'ল কি, যে এতিয়ালৈকে যিবিলাক সিস্টেম আমি পাই আহিছোঁ, CGS হওক, FPS হওক, MKS হওক, তাত মাত্ৰ 3টা কোৱান্টিটিৰ ষ্টেণ্ডাৰ্ড ইউনিটহে আছে। সেইকেইটা হৈছে লেংথ, মাছ আৰু টাইম। প্ৰথমতে যেতিয়া অকল মেকানিক্সৰ ষ্টাডি হৈছিল, তেতিয়া এই 3টা ইউনিটেদি সব ক্যালকুলেশন কৰিব পৰা গৈছিল। কিন্তু লাহে লাহে কি হ'ল, বেলেগ বেলেগ ব্ৰাঞ্চৰ ডেভেলপ হ'ল। গতিকে আমাৰ কি হ'ল, ফাণ্ডামেণ্টেল কোৱান্টিটি বাঢ়ি থাকিল। বেলেগ বেলেগ ফাণ্ডামেণ্টেল কোৱান্টিটি আহিল। প্ৰথমতে ফাণ্ডামেণ্টেল কোৱান্টিটি 3টা আছিল, তাৰপিছত বাঢ়ি বাঢ়ি 7টা হ'ল, তাৰপিছত আকৌ কি হ'ল, তোমাৰ সাপ্লিমেণ্টাৰী ফাণ্ডামেণ্টেল কোৱান্টিটি 2টা আহিল। গতিকে আমাক সেইবিলাকৰো ষ্টেণ্ডাৰ্ড ইউনিটৰ আমাক দৰকাৰ হ'ল। ইতিমধ্যে কি হৈছিল, যিবিলাক সাইন্টিষ্ট আছে, গোটেই ৱৰ্ল্ডৰ সাইন্টিষ্ট বিলাকৰ মাজত কমিউনিকেশ্যন আৰম্ভ হৈছিল। তেওঁলোকৰ কিছুমান অৰ্গেনাইজেশ্যনৰ সৃষ্টি হৈছিল, আৰু সেই অৰ্গেনাইজেশ্যন বিলাকে কি কৰিছিল, কনফাৰেন্স পাতিছিল। কনফাৰেন্স পাতিছিল মানে তাত সাইন্টিষ্ট বিলাক লগ হৈ ডিসকাস কৰিছিল আৰু তাতে কিছুমান ডিসিশন লৈছিল। গতিকে এনেকুৱা এখন কনফাৰেন্সতে, যিখন কনফাৰেন্স কিহৰ কাৰণে হৈছিল, ৱেটছ এণ্ড মিজাৰৰ ওপৰত যিখন কনফাৰেন্স হৈছিল 1971ত, সেই কনফাৰেন্সখনত ৱৰ্ল্ডৰ গোটেইবিলাক সাইন্টিষ্টে লগ হৈ পেলাই এটা ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিট তেওঁলোকে ঠিক কৰিলে। আৰু সেই
সিস্টেমটোত তেওঁলোকে প্ৰতিটো ফান্ডামেন্টাল কোৱান্টিটিৰে ইউনিট বিলাক ঠিক কৰিলে আৰু তাৰ তেওঁলোকে কি দিলে সিম্বল বিলাকো দিলে এই সিস্টেমটোক কোৱা হয় সিস্টেম ইন্টাৰনেশ্যনেলি দি ইউনিটস এইটো ফ্ৰেঞ্চ নাম তাৰ ইংলিছ নাম হ'ল ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিটস শৰ্ট কৰি আমি তাক কওঁ SI সিস্টেম গতিকে SI সিস্টেমত তেওঁলোকে ইউনিট বিলাক কি লৈছিল লেংথৰ ইউনিট মিটাৰ মাছৰ ইউনিট কিলোগ্ৰাম টাইমৰ ইউনিট সেকেন্ড ইলেক্ট্ৰিক কাৰেন্টৰ এম্পিয়াৰ টেম্পাৰেচাৰৰ কেলভিন এমাউন্ট অফ সাবস্টেন্সৰ মোল আৰু লুমিনাছ ইন্টেন্সিটিৰ ক্যান্ডেলা এই সাতটা মেইন আমাৰ ফান্ডামেন্টাল কোৱান্টিটি আৰু তাৰ সিম্বল বিলাক আছিল মিটাৰৰ M কিলোগ্ৰামৰ কেজি সেকেন্ডৰ S এম্পিয়াৰৰ A কেলভিনৰ K মোলৰ MOL মোল আৰু ক্যান্ডেলাৰ CD কিন্তু আমাৰ আৰু দুটা ফান্ডামেন্টাল কোৱান্টিটি আছে নহয় সেই ফান্ডামেন্টাল কোৱান্টিটি দুটাৰো তেওঁলোকে ইউনিট ঠিক কৰিছিল তাৰে প্লেন এংগুলৰ কাৰণে ৰেডিয়ান আৰু সলিড এংগুলৰ কাৰণে ষ্টেৰেডিয়ান ৰেডিয়ানৰ সিম্বল হ'ল RAD ৰেড আৰু ষ্টেৰেডিয়ানৰ সিম্বল হ'ল SR গতিকে এনেদৰে আমি কি পালো আমি এটা সিস্টেম পালো ইউনিটৰ এটা সিস্টেম পালো যেটো সিস্টেম কি কৰা হৈছে গোটেই ওয়াৰ্ল্ডৰ সাইন্টিস্ট বিলাকে মানি লৈছে আৰু আমাৰ তাৰ ফলত কি হৈছে আমাৰ ইটোৱে হিটোৰ কথা বুজি পোৱাত সহায় হৈছে আৰু আমাৰ আগৰ যিবিলাক প্ৰবলেম আছিল হেতু নাইকিয়া হৈছে থ্যাংক ইউ